কিছুমান কথা আমি নকলেও নোৱাৰো কিন্তু ক'লেও জগৰ লাগে। গুৱাহাটী মহানগৰীত বা অসমতে এই মুহূৰ্তত একাংশ বিহাৰী লোকে একাংশ বহিৰাগত লোকে আমাৰ অসমৰ ডেকাসকলক গাভৰুসকলক যথেষ্ট পৰিমাণে হাৰাশাস্তি কৰিছে। ক'ৰবাত আমাৰ থলুৱা ড্ৰাইভাৰক মাৰিছে, ক'ৰবাত দোকানীক মাৰিছে, কোনোবা যুৱতীয়ে দোকান দিয়াৰ বাবে তেওঁক হাৰাশাস্তি কৰিছে। একাংশ সন্দেহজনক লোক আছে, মিয়া আছে, একাংশ বহিৰাগত বিহাৰী লোক আছে। আৰু এই লোকসকলে যি ধৰণৰ কাৰ্য কৰিছে এই কাৰ্যত আমি কোনো কাৰণত গ্ৰহণ কৰিব নোৱাৰো। আমি এখন অসমৰ বাসিন্দা, আমাৰ অসমখন আমাৰ হয়। এই অসমত একাংশ বাহিৰৰ পৰা অহা লোকে না তেওঁলোকে অসমীয়া ক'ব জানে, না তেওঁলোকে অসমীয়া নকয়ও বাৰু তেওঁলোকে, সেয়া যিয়েই নহওক কিয়। কিন্তু বীৰ লাচিত সেনাৰ দৰে সংগঠনসমূহ নথকা হয়তো আজি আমি কোনো ধৰণে নিৰাপত্তা নাপালোহেঁতেন। বীৰ লাচিত সেনাৰ দৰে সংগঠনসমূহে নিৰাপত্তা আমাক দিছে, কাৰণ তেওঁলোকে ওলাই আহিছে। তেওঁলোকে ওলাই আহি আজিৰ তাৰিখত বিহাৰীৰ বিৰুদ্ধে, মাৰোৱাৰীৰ বিৰুদ্ধে, একাংশ মিয়াৰ বিৰুদ্ধে তেওঁলোকে গৰজি উঠিছে। অন্যথা আমাৰ যিসকল আমাৰ অসমৰ যিসকল শান্তশিষ্ট মানুহ, এই মানুহখিনিলে হয়তো মিয়াই কেতিয়া ভয় নকৰিলেহেঁতেন, বিহাৰীও কেতিয়া ভয় নকৰিলেহেঁতেন, আৰু মাৰোৱাৰীয়ে কেতিয়া ভয় নকৰিলেহেঁতেন। এই ধৰণৰ পৰিৱেশ কিয় হৈছে? এই ধৰণৰ পৰিৱেশে আমাক চিন্তিত কৰিছে, আমাৰ খং উঠিছে, যথেষ্ট খং উঠিছে। মই এটা আহোমৰ ল'ৰা, এইখন অসম আমাৰ নিজৰ অসম, ময়ো এইখন অসমৰ স্থায়ী বাসিন্দা। কিন্তু এইখন অসমত আজি আমাৰ দৰে মানুহবিলাক থাকিবলৈ ভয় লগা হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত আপুনি লিখা লগত ওলাই যাব নোৱাৰে। ক'ত আপোনাক বিহাৰীয়ে মাৰিব, ক'ত বিহাৰী ৰিক্সাৱালাই আপোনাক মাৰিব, ঠেলাৱালাই ক'ত মাৰিব আপোনাক, ক'ত কোনোবা বিহাৰী ড্ৰাইভাৰে আপোনাক মাৰিব। কেনেকৈ সম্ভৱ? মিয়াই দোকান দিছে, মিয়াই আহি আমাৰ অসমীয়া যুৱতীক মাৰিছে। মিয়াই দোকান দিছে, মিয়াই অসমীয়া যুৱতীক গালি পাৰিছে, দোকান বন্ধ কৰি দিছে। বিহাৰী আহিছে, বিহাৰীয়ে আমাৰ অসমৰ ল'ৰাক কাম কৰা পইচা নিদিয়ে। মই পুনৰ কৈছোঁ, শৃংখল চলিহা, বিকাশ অসম, এই তেওঁলোকৰ দৰে মানুহখিনিয়ে আজি যদি ওলাই নাহে তেন্তে আমি নিৰাপদ নহয়, আমি সুৰক্ষিত নহয়। তেওঁলোক ওলাই আহি আমাক আজি সুৰক্ষা দিবলগীয়া হৈছে। কিয় হৈছে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা অসম চৰকাৰ বা অসমৰ আৰক্ষী প্ৰশাসন, হৰমিত সিং বা যিসকল আৰক্ষী লোক আছে তেওঁলোকে চিন্তা কৰা সময় আহি পৰিছে। আজি উজান বজাৰত আমাৰ অসমীয়া যুৱতীক, অসমীয়া ছোৱালীক হাৰাশাস্তি কৰিছে। সেই পল্টন বজাৰত অসমীয়া ৰেপিড' চালকক মাৰিছে। আপুনি য'তে যায়, খানাপাৰাত চাওক, আপুনি বেলতলাত চাওক, হাতীগাঁৱত চাওক, গুৱাহাটী গণেশগুৰিত চাওক, আপুনি কিয় হৈছে এইখিনি? আমাৰ অসমৰ মানুহখিনি শুই আছে নেকি? আমাৰ অসমৰ মানুহখিনি অসমত নিৰাপদ নহয় নেকি? আমাৰ অসমৰ ল'ৰাই কি ৰেপিড' চলাব নোৱাৰিব নেকি? আমাৰ অসমৰ ছোৱালীকে দোকান দিব নোৱাৰিব নেকি? কিয় হৈছে এইখিনি শীঘ্ৰে বন্ধ নকৰিলে কিন্তু বেয়া দিন আহিছে। মই কৈ আছোঁ, এইখিনি যদি বন্ধ নকৰে তেতিয়া বেয়া দিন আহিছে। আৰু এই বিহাৰী, মাৰোৱাৰী, মিয়াখিনি, একাংশ লোক, সন্দেহজনক লোকখিনিয়ে কিন্তু আমাক হাৰাশাস্তি কৰি আছে। মই পুনৰ কৈছোঁ যে যিসকল মুছলমান লোক, মই তেওঁলোকক বেয়া বুলি কোৱা নাই। আমি হিন্দু মুছলমান সকলো লোকেই ভাল। কিন্তু যিধৰণে একাংশ লোক আছে তেওঁলোকে সমগ্ৰ হিন্দুক বদনামী কৰিছে, তেওঁলোকে মুছলমানক বদনামী কৰিছে, তেওঁলোকে মানৱ জাতিটোক বদনামী কৰিছে। এগৰাকী যুৱতীয়ে দোকান দিছে, তাত গৈ হাৰাশাস্তি কৰিছে, দোকান বন্ধ কৰিছে। আৰু এই ধৰণৰ বিহাৰী, মাৰোৱাৰী, এই একাংশ সন্দেহজনক লোকৰ মিয়াৰ দম কিয় হৈছে? মিয়াৰ দম ইমান কিয় বাঢ়িছে? এইখিনি কিন্তু বন্ধ কৰিব লাগিব। মই পুনৰ কৈছোঁ, শৃংখল চলিহা বিকাশ অসম বা বিকাশ অসমৰ লগত থকা মানুহখিনি, শৃংখল চলিহাৰ লগত থকা মানুহখিনি, সেইখিনিহে এইখিনি কৰিব পাৰিব, বেলেগে নোৱাৰে। আপুনি যিমান শৃংখল চলিহা দম দিয়ক, আপুনি যিমান বিকাশ অসমক গালি পাওক, তেওঁলোকৰ যি উগ্ৰ, তেওঁলোকে যি ধৰণৰ উগ্ৰ, তেওঁলোক ক্ষোভিত হয়, খঙাল হয়, তেওঁলোকে কেতিয়াবা দুচৰ লগাই দিয়ে, দুঘোচা লগাই দিয়ে। কিন্তু সেইখিনি নকৰা হ'লে আজি আপুনি মই এই ধৰণে বহি আজি কথা ক'ব নোৱাৰিলোহেঁতেন। খুব বেয়া দিন আহিছে, মনটো দুখ লাগিছে। যিধৰণে পল্টন বজাৰত ষ্টেচনত আমাৰ অসমীয়া ল'ৰাক মাৰিছে, কিয় মাৰিব? কাৰ সাহসত এইধৰণে মাৰিছে? এইখিনি বন্ধ হ'ব লাগিব। এইখিনি বন্ধ নহ'লে, মই কৈছোঁ, এইখিনি বন্ধ হ'ব লাগিব। এইখিনি বন্ধ নহ'লে কিন্তু বেয়া দিন আহিছে। বন্ধ কোনে কৰিব? বীৰ লাচিত সেনাৰ দৰে সংগঠনে কৰিব লাগিব। মই ওলাই যাম, মই ব্যক্তিগতভাৱে কৈছোঁ, মই ওলাই যাম। মই তেওঁলোকৰ লগত আছোঁ, মই ওলাই যাম। কিন্তু আমি যিমানেই যি নকওঁ কিয়, মুখৰ কথাত নচলে। তেওঁলোকক শিক্ষা দিব লাগিব, দৰকাৰ হ'লে পিটন দিব লাগিব। এই বিহাৰী, মাৰোৱাৰী সকলক পিটন নিদিলে শান্তি নাই। এই মুখখনে আমি কথাখিনি কওঁ, নকলেও নোৱাৰোঁ, ক'লেও জগৰ লাগে। কিন্তু জগৰ লাগক। মই কৈছোঁ, মই বহি নাথাকোঁ, মই ওলাই যাম।